হে শিল্পী, পৰিবেশ্য কলা হিচাপে অভিনয়ৰ এক সুকীয়া স্থান আছে। বিশিষ্ট নাট্যকাৰ অভিনেতা ফণী শৰ্মাই কৈছিল, চতুষষ্ঠি কলাৰ অন্তৰত আছে আত্মপ্ৰকাশৰ চেষ্টা। চিত্ৰকৰে তেওঁৰ চিন্তা চিত্ৰত প্ৰকাশ কৰে, কবিয়ে তেওঁৰ কল্পনা ভাষাৰে প্ৰকাশ কৰে, ভাস্কৰে শিলত ৰেখা কাটি তেওঁৰ কল্পনাৰ ৰূপ দিয়ে, নাট্যকাৰে চৰিত্ৰ বিশ্লেষণেৰে নাটকৰ জেউতি চৰায়। কিন্তু অভিনেতাই এই সকলোখিনি কৃতিত্ব চৰিত্ৰ অনুযায়ী নিজৰ দেহাত ধাৰণ কৰি মঞ্চত দৰ্শকৰ চকুত দাঙি ধৰে। লোকশিক্ষাৰ কাৰণে ৰংগমঞ্চ হ'ল সৰ্বশ্ৰেষ্ঠ শিক্ষালয়। প্ৰাণস্পৰ্শী অভিনয়েৰে অভিলেখ সংখ্যক মঞ্চনাটৰ লগতে অসমীয়া চলচ্চিত্ৰৰ ভিন্নধৰ্মী চৰিত্ৰত ৰূপদান কৰি অসমৰ ৰাইজৰ হৃদয়ত আছুতীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা প্ৰথিতযশা শিল্পীসকলৰ ভিতৰত অন্যতম আপুনি। ৮০ দশকৰ পৰা অসমীয়া চলচ্চিত্ৰ আৰু নাটকত অভিনয় কৰি আপুনি সুদীৰ্ঘ কাল ধৰি অসমৰ ৰাইজক মোহাচ্ছন্ন কৰি ৰাখিছে। বৰ্তমানলৈকে আৱাহন, কহিনুৰ, অপৰূপা আদি কেইবাখনো ভ্ৰাম্যমাণ থিয়েটাৰ আৰু বহু অপেচাদাৰী গোষ্ঠীৰ নাটকত বলিষ্ঠ অভিনয়ৰ লগতে ভাৱনা, মাজনিশাৰ চিঞৰ, সৰাপাতত বসন্ত আদি নাট পৰিচালনা কৰি আপুনি সাম্প্ৰতিক কালৰ অসমৰ নাট্যধাৰাৰ প্ৰসাৰত আদৰণীয় ভূমিকা গ্ৰহণ কৰিছে। এণ্টনিমৰ নাম, কণিকাৰ ৰামধেনু, উজনিৰ দুজনী গাভৰু ইত্যাদি অনেক অসমীয়া কথাছবি আৰু গোবৰ্ধন চৰিত, মৰীচিকাৰ শেষত বোৱাৰী আদি বহু ধাৰাবাহিকত সুদক্ষ অভিনয় আপোনাৰ সাংস্কৃতিক পৰিমণ্ডলৰ অনন্য কৃতি। হে বৰেণ্য, সুদীৰ্ঘ দিনৰ অভিনয় কৃতিৰ স্বীকৃতিস্বৰূপে নটসূৰ্য ফণী শৰ্মাৰ স্মৃতিত আগবঢ়োৱা ২০২৪ বৰ্ষৰ সন্মানীয় নটসূৰ্য ফণী শৰ্মা বঁটা আপোনাক প্ৰদান কৰি অসম চৰকাৰে পৰম সন্তুষ্টি অনুভৱ কৰিছে। আজীৱন নাট, মঞ্চ, বোলছবি, অনাটাৰ কেন্দ্ৰ আদিৰ জৰিয়তে কলা শিল্প চৰ্চাৰ সাধনাৰে অসমীয়া জাতিৰ সাংস্কৃতিক পৰিমণ্ডলক সমৃদ্ধ কৰি যোৱা এগৰাকী প্ৰাতঃস্মৰণীয় পুৰুষ হৈছে নটসূৰ্য ফণী শৰ্মা। এগৰাকী আত্মোৎসৰ্গিত সংস্কৃতিৰ সাধকৰ ৰূপত আৰু অসমৰ ৰাইজৰ অন্যতম প্ৰিয় অভিনেত্ৰী ৰূপে আপুনি উত্তৰ সাধকৰ বাবে প্ৰেৰণাৰ উৎস হৈ ৰব। আপুনি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন লাভ কৰক। দেউতা সৰাগুৰি চাপৰি, অসীমত যাৰ হেৰাল সীমা, আইৰ চকুলো, শংকৰদেৱ, কবৰ আৰু কংকাল, মুখ্যমন্ত্ৰী আদি মঞ্চনাট আপোনাৰ অভিনয় প্ৰতিভাৰ অনন্য স্বাক্ষৰ। ২০২৪ চনৰ নটসূৰ্য ফণী শৰ্মা এৱাৰ্ড মোলৈ যচাৰ কাৰণে মোৰ সাংঘাতিক ভাল লাগিছে। মই একেবাৰে নথৈ আনন্দিত। আৰু এই সুযোগতে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ মোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।